हेलो फ्रेंड्स लाइट इंडिया चैनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছো আজি মই আপোনালোকক মাঘ বিহুৰ বিষয়ে জনাম আৰু আগতেও ভালেমানখিনি ভিডিও দি থোৱা আছে মাঘ বিহুৰ ওপৰত বহাগ বিহুৰ ওপৰতো আছে আৰু গুটি তিনিটা বিহুৰ ওপৰতো আছে আৰু আপোনালোকে যদি এই ভিডিও কিটা চোৱা নাই তেন্তে প্লিজ চাই লব মই ডেসক্ৰিপচনত লিংকটো দি দিম বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো মাঘ বিহুৰ ৰচনা বিহু আমাৰ জাতীয় উৎসৱ অসমৰ মূল উৎসৱ বিহু বিহুৰ মাজেদিয়ে অসমীয়া জাতিৰ জাতীয় জীৱনৰ সজীৱ চিত্ৰ প্ৰকাশ পায় সাধাৰণতে বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয় বিহুৰ আগৰ দিনটোক উৰুকা বোলে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয় এই বিহু পালনৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয় এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি নাথাকে একেবাৰে দৰিদ্ৰ ঘৰ হ'লেও এসাঁজ আনন্দ কৰি খোৱাৰ সম্বল থাকে সেই কাৰণে এই বিহুক ভোগালী বিহু বোলে আন চিৰা পিঠা ভোগ্য বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য মেজি ঘৰ মাঘ বিহুৰ আন এক বৈশিষ্ট্য গৰখীয়া ল'ৰাহঁতে গোটেই পুহ মাহটোতে পথাৰৰ নৰা কাটি শুকান কল চচনি আনি কেঁচা বাঁহৰ খুঁটা পুতি মেজি আৰু মেজি ঘৰ বা মঠ সাজে উৰুকাৰ দিনা ৰাতি সেই ঘৰত সকলোৱে মিলি ভোজ ভাত খাই আনন্দ কৰে গাঁৱৰ জীয়ৰী বোৱাৰী বুঢ়া ডেকাসকলে ৰাজহুৱা বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ ভাত খায় ডেকা ল'ৰাহঁতে নিশা ভোজ ভাত খাই মেজি ঘৰত থাকে ৰাতিপুৱা দুকমুকালিতে গা ধুই তামোল পাণ এযোৰ বা হাঁহ কণী এযোৰ মেজিৰ জুইলৈ আগবঢ়াই মেজি ঘৰত জুই দিয়ে জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে বুলি কোৱা হয় আজি এই ভিডিওটো চাই কেনে পালে কমেন্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব আজিৰ কাৰণে ইমানে আকৌ নেক্সট ভিডিঅ' লগ পাম বাই